হেল্ল' এভৰিৱান, ৱেলকাম টু অধ্যাপনা আছাম। এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ লৈছোঁ ADRE আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 2022ত যিখন থাৰ্ড গ্ৰেডৰ কাৰণে পেপাৰ আহিছিলে তাৰ মেথছ পাৰ্টখিনি আমি চাই আছোঁ। ইয়াৰ আগতে যিটো ভিডিঅ' দিছিলোঁ সেইটোত কেইটামান মেথছৰ কুৱেশ্যন ছল্ভ কৰিছোঁ আৰু এইটোত তাৰ পিছৰ কেইটামান কুৱেশ্যন ছল্ভ কৰিবলৈ যত্ন কৰিছোঁ। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰে প্ৰথম গণিতটো আছে, যদি x/3 সমান y/4 ইকুৱেল z/7 তেন্তে x + y + z ডিভাইডেড বাই 2z ৰ মান উলিয়াব লাগে। তো ইয়াৰ কাৰণে যিটোৰ মান উলিয়াব দিছে সেইটো আমি চাই ল'ম। তাত কি আছে, তলৰ ফালে আছে 2z আৰু ইয়াতে z আছে। আল্টিমেটলি আমি যদি x আৰু y ৰ মান ইয়াৰ পৰা ইন টাৰ্মছ অফ z মানে z কৰি বহাই দিব পাৰোঁ, তেতিয়া ইয়াতে গোটেইখিনি z হৈ যাব। তেতিয়াহ'লে আমি ইয়াৰে কেনচেল হৈ পেলাই কাটাকাটি গৈ পেলাই মানটো ওলাব পাৰে। তো ইয়াৰ পৰা কি কৰোঁ, আমি x/3 ইকুৱেল y/4 ইকুৱেল z/4 পৰা xৰ মানটো উলিয়াম আমি z-ত আৰু y ৰ মানো আমি z-ত উলিয়াম আৰু তাৰপিছত ইয়াতে বহাই দিম। তো কেনেকৈ কৰিম আমি চাব, x/3 মানে z/7 বুলি লিখিব পাৰোঁ, এইটো সমান এইটো। তো ইয়াৰ পৰা xৰ মান কিমান হ'ব, x ইকুৱেল টু z/7, ইফালে 3 আছে, 3টো যেতিয়া সমান চিহ্নৰ বিপৰীত ফালে যাব এইটো পূৰণ হৈ যাব, ইয়াতে হৰণ হৈ আছে। তো কি হ'ল, 3z/7 হৈ গ'ল। xৰ মানটো পালোঁ আমি 3z/7। তেনেকৈ y ৰ মানটো আমি কি পাম, y/4 ইকুৱেল z/7 আছে। গতিকে ইয়াৰ পৰা y ৰ মানটো আমি পাম, 4টো সিফালে গ'লে মাল্টিপ্লাই হ'ব মানে পূৰণ হ'ব। তাৰমানে 4 × z ডিভাইডেড বাই 7। xৰ মান পালোঁ 3z/7 আৰু y ৰ মান পালোঁ আমি 4z/7। এতিয়া xৰ মান এইটোত বহাই দিম আৰু y ৰ মানো 4z ডিভাইডেড বাই 7টো ইয়াতে বহাই দিম, তেতিয়া গোটেইখিনি z হৈ যাব। 3z/7 আৰু 4z/7। এইটো যেতিয়া আমি বহাই দিম তেতিয়া আমি কি পাম চাব, x মানে হ'ল 3z/7 প্লাছ y মানে হ'ল 4z/7 প্লাছ ইয়াতে ওপৰত এটা z আছে ডিভাইডেড বাই টুৱাইচ জেডটো এনেকৈ কাটি দিছোঁ। তো তাৰপিছত কি হ'ব, ইয়াতে তলৰ ফালে 2z থাকিব। এতিয়া আমি এইখিনি যেতিয়া ছল্ভ কৰিম সেইখিনিৰ কাৰণে আমি কি পাম চাব, 3z/7 প্লাছ 4z/7 এইটো কিমান হ'ব, 7z/7 প্লাছ z হ'ব আৰু তলতে থাকিব 2z থাকিব। তাৰপিছত এইটো আমি কি কৰিম, 7 7 7 হ'ব, কেনচেল হ'ব। 7 7 যেতিয়া কেনচেল হ'ব, z প্লাছ z তাৰমানে কিমান থাকিলে, 2z থাকিলে। আৰু তলত কি আছে, হৰটোত ইয়াতো আছে 2z 2z কেনচেল, গতিকে কিমান থাকিলে, 1 থাকিলে, মানে 1 টাইম যাব। তো ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব, অপশ্যন A 1। তো ভিডিঅ'টো ৰিপিট কৰি চাব যদিহে বুজি পোৱা নাই, বেছি টান কুৱেশ্যন নহয় এইটো। ইয়াৰ পিছৰ কুৱেশ্যনটো কি আছে চাওক, মাজত এটাকৈ সংখ্যা বাদ দি বিবেচনা কৰা চাৰিটা ক্ৰমিক সংখ্যাৰ যোগফল 64। সংখ্যাকেইটাৰ সৰ্বনিম্ন মানৰ সংখ্যাটো উলিয়াব দিছে। তো চাৰিটা সংখ্যাৰ কথা কৈছে ইয়াতে, মাত্ৰ ক্ৰমিক সংখ্যা বুলি কৈছে যদিও মাজত 1 1 বাদ আছে। তাৰমানে 1 হ'লে পিছৰটো 2 নহ'ব, 3 হ'ব, তাৰে পিছৰটো হ'ব 5, তাৰে পিছৰটো হ'ব 7। আল্টিমেটলি মাজত এটা এটা বাদ দিব লাগিব। তেতিয়াহ'লে চাব, আমি x বুলি ধৰি ল'ম। যদি এটা সংখ্যা x হয়, তাৰে পিছৰ সংখ্যাটো কি হ'ব, মানে এটা বাদ দিলে এটা নেক্সটটো হ'ব x + 1, আৰু যদি এটা মাজত বাদ দিব লাগে সেইটো হ'ব x + 2। ছেকেণ্ডটো তাৰে এটা বাদ দি আকৌ নেক্সটটো কি হ'ব, x + 4 হ'ব। এটা বাদ দি আকৌ নেক্সটটো কি হ'ব, x + 6 হ'ব। বুজি পাইছেনে, x + 2 x + 4 x + 6 এইকেইটা হ'ল সংখ্যাকেইটা। এতিয়া ইহঁতৰ যোগফল কেইটা, এই চাৰিওটা এটা মাজত এটাকৈ বাদ দি ক্ৰমিক চাৰিটা যি সংখ্যা পালোঁ সিহঁতৰ যোগফলটো আছে 64 বুলি দিয়া আছে। ঠিক আছে, এতিয়া চাব, এইটো যোগ কৰিম। আমি ব্ৰেকেটটো নাই বুলি ধৰিলোঁ, ব্ৰেকেটটো নোহোৱা কৰিলে কি, x কিমানটা আছে এইটো চাব, x আছে 4টা, 4x প্লাছ সংখ্যা কিমান আছে 2 4 6, কিমান হ'ল 2 4 6 6 6 12 ইকুৱেল, ৰাইট চাইডত আছে 64, যোগফলটো দিয়া আছে আমাৰ ইকুৱেল। ইয়াৰ পৰা কি কৰিম আমি, প্ৰথম সংখ্যাটো x আছিলে সেইটো মনত ৰাখিব। তাৰপিছত 4x + 12 = 64। এই 12টো ইফালে +12 আছে, সোঁফালে নিলে -12 হ'ব। তাৰমানে
4x is equal 64 minus 12. তো 64 minus 12 হলে কিমান হয় 4x equal to 64 minus 12 হলে হ'ব ইয়াতে 2 ইয়াতে 5 52 52 হ'ল 4x মানে 52 হ'ল তাৰ মানে x মানে কিমান হ'ব x মানে হ'ব x মানে 52 52 divided by 4 আৰু 13 বাৰ যাব 4ৰে 52 যাব 13 বাৰ 13 4 4 52 হয় গতিকে x ৰ মান আমি কিমান পালো 13 পালো 52 হৰণ 4 13 হ'ল তো অপশ্যনত এইখিনি আপোনালোকে চাব ভালদৰে নিশ্চয় বুজি পাব তেতিয়াহ'লে শুদ্ধ উত্তৰটো ইয়াৰে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 13 অপশ্যন এ টো শুদ্ধ উত্তৰ তাৰ পিছৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন কেইটা অলপ ভালদৰে ধীৰ সুস্থিৰে চালে নিশ্চয় এনচাৰ ওলাব তাৰপিছৰ কুৱেশ্যনটো দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু সিহঁতৰ লসাগু আৰু গসাগুৰ পূৰণফল হৈছে 96 সংখ্যা দুটাৰ যোগফল উলিয়াব লাগে তো এইটো চাব এতিয়া যেতিয়া অনুপাতত দিয়া থাকে সংখ্যাবিলাক আমি কি কৰোঁ আমি সেইটো তেনেকৈ ধৰি লওঁ যে দুটা সংখ্যা 2:3 অনুপাতত আছে তাৰ মানে সংখ্যা দুটা যদি আমি ধৰি লওঁ সংখ্যা দুটা ৰ'ব এইটো মই অলপ সৰু কৰি দিব চেষ্টা কৰিছোঁ এইটো একদম সৰু হয় তাৰপিছত যেতিয়া 2:3 দিয়া আছে তেতিয়াহ'লে আমি কি কৰিম এটা সংখ্যা ধৰি ল'লোঁ 2x আৰু আনটো কি ধৰি ল'লোঁ 3x মানে এটা দুগুণ এটা তিনিগুণ এটা যদি 20 হয় এটা 30 হ'ব এটা যদি 200 হয় এটা 300 হ'ব তো সেই হিচাপত চেঞ্জ হ'ব তো আছে আৰু সিহঁতৰ লসাগু আৰু গসাগুৰ পূৰণফল 96 মনত ৰাখিব লসাগু আৰু গসাগুৰ পূৰণফল 96 মানে সংখ্যা দুটাৰ পূৰণফল 96 এইটো জানিব লাগিব যে দুটা সংখ্যাৰ লসাগু পূৰণ গসাগু যিমান হয় সংখ্যা দুটা নিজে পূৰণ কৰিলে সিমান হয় তাৰমানে যদি সংখ্যা এটাৰ লসাগু আৰু গসাগু 96 হৈছে সংখ্যা দুটাও পূৰণ কৰিলে 96 পাব লাগিব সেইটো এটা সূত্ৰই হয় নিয়ম আছে সেইটো মনত ৰাখিব গতিকে সংখ্যা দুটাৰ পূৰণফল কিমান হ'ল 96 হ'ব যিহেতু লসাগু আৰু গসাগুৰ পূৰণফল 96 এতিয়া এটা হ'ল 2x এটা হ'ল 3x তেতিয়াহ'লে আছে সিহঁতৰ লসাগু গসাগুৰ পূৰণফল কিমান 96 তাৰমানে সংখ্যা দুটাৰ পূৰণফল কিমান 96 অৰ্থাৎ এটা সংখ্যা হ'ল 2x আনটো হ'ল 3x ইহঁত দুটাক পূৰণ কৰিলে আমি কিমান পাম 96 পাম প্ৰশ্নটোত কি উলিয়াব দিছে চাব সংখ্যা দুটাৰ যোগফল উলিয়াব দিছে সেইটো ফাইনেলি লাষ্টত চাব আৰু তাৰপিছত সংখ্যা দুটাৰ পূৰণফল 96 তাৰমানে 2x into 3x 96 এই দুটা পূৰণ কৰিলে কি হ'ব 2 into 3 6 x into x x square equal 96 ঠিক আছে এতিয়া 6 টো ইয়াতে পূৰণ হৈ আছে সেইফালে গ'লে হৰণ হ'ব গতিকে x square is equal to কি থাকিলে 96 divided by 6 96 ক যেতিয়া 6 ৰে ডিভাইড কৰিম 6ৰে 9 যাব একবাৰ 3 বাকি থাকিব 37 আৰু এটা 6 বাৰ মানে 16 6 16 96 x স্কুৱেৰ মানে যদি 16 হয় x মানে কিমান হ'ব কওকচোন স্কুৱেৰটো যেতিয়া বিপৰীত ফালে যাব ৰুট অভাৰ হ'ব মানে স্কুৱেৰ ৰুট হ'ব বৰ্গটো বিপৰীত ফালে গ'লে বৰ্গমূল হ'ব বৰ্গমূল 16 গতিকে 16ৰ বৰ্গমূল কিমান 4 x ৰ মান কিমান পালো 4 x ৰ মান যিহেতু 4 পালো তেতিয়াহ'লে সংখ্যা প্ৰথমটো সংখ্যা কিমান হ'ব x ৰ ঠাইত 4 বহাই দিয়া 2 into 4 কিমান হ'ল 8 হ'ল প্ৰথম সংখ্যাটো 8 আৰু দ্বিতীয় সংখ্যাটো 3 into 4 3x 4 3 গুণ 12 গতিকে প্ৰথমটো হ'ল 8 দ্বিতীয়টো হ'ল 12 গতিকে দুয়োটা যোগ কৰিলে কিমান হ'ব সংখ্যা দুটাৰ যোগফল 8 যোগ 12 20 হ'ব উত্তৰটো চাওক কোনটোত আছে 8 12 8 12 20 37 অপশ্যন এইটো চিটো শুদ্ধ হ'ব ইয়াতে ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো যদি এৰ দৰমহা বিতকৈ 25% বেছি যদি এৰ দৰমহা বিতকৈ 25% বেছি তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম চাওক ইয়াতে ছাইডত উত্তৰকেইটা দিয়া আছে কিন্তু গণিতততো আমি আৰু উত্তৰটো চায়ে ক'ব নোৱাৰো যে এইটো হয় গতিকে মেথছকেইটা কেনেকৈ সমাধান উলিয়াই সেইটো মই বুজাই দিছোঁ উত্তৰকেইটা আপোনালোকে নাচাব ঠিক আছে অ'কে তাৰপিছত এৰ দৰমহা এইটো কুৱেশ্যন চাব একেবাৰে সহজ কুৱেশ্যন এৰ দৰমহা বিতকৈ কিমান বেছি বুলি কৈছে 25% বেছি তেন্তে বিৰ দৰমহা এৰ দৰমহাতকৈ কিমান শতাংশ কম তো আমি এনেকুৱা প্ৰশ্ন কি কৰিম যদি কিমান কম বেছি তেনেকুৱাকৈ সোধে পাৰ্চেণ্টত তেতিয়া সদায় আমি 100 টকাৰ ওপৰত ধৰি ল'ম মানে চাব এৰ দৰমহা বেছি বিতকৈ 20 তাৰমানে এটো ওপৰত আছে অ'কে বিটো কম বিৰ দৰমহা কিমান বেছি 25% বেছি ইয়াৰ বেছি আছে গতিকে যদি বি 100 টকা দৰমহা পায়
শতাংশ মানে কি, পাৰ্চেণ্ট মানে কি, এশৰ ভিতৰত, শতকৰা হওক বা শতাংশ মানে হ'ল এশৰ ভিতৰত কিমান সেইটো উলিয়াব লাগে। গতিকে যদি বি 100 টকা পায়, এ 25% বেছি পায়, তাৰমানে এই কিমান দৰমহা পাব, 125 টকা পাব। ঠিক আছে, তো এইটোৰ পৰাই আমি চিম্পলকে এনচাৰটো উলিয়াব পাৰিম। বি 100 টকা পালে এ পাব 125 টকা। ঠিক আছে, তেতিয়া 25% বেছি হ'ল। এতিয়া ওলোটাকৈ যদি চাওঁ আমি, এ যেতিয়া 125 টকা পায়, বি এ কিমান পায়, কম পায়, 100 টকা পায়। তো কিমান পাৰ্চেণ্ট হ'ব সেইটো উলিয়াব লাগে। তাৰমানে 125 টকাৰ ভিতৰত 125 টকা বি এ পালে বি এ পায় 100 টকা। ঠিক আছে, তেতিয়াহ'লে 125 টকা যদি এ পায়, 125 টকাৰ ঠাইত 100 হয়, তেতিয়াহ'লে 100ত কিমান হ'ব সেইটো উলিয়াই লওক। মানে কিমান পাৰ্চেণ্ট পায় এৰ তুলনাত বি, সেইটো চাওঁ। তো এইটো যেতিয়া আমি 25ৰে 25ৰে কাটাকাটি কৰিম, এইটো হ'ব 4, এইটো হ'ব 5, 5ৰে 100 কাটিলে 20 বাৰ। তো 20 into 4 মানে 80%। এৰ তুলনাত বি এ কিমান পাইছে, 80% পইচা পাইছে। 80% যদি পাইছে, তাৰমানে কিমান শতাংশ কম পাইছে, 20% কম পাইছে। ঠিক আছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি। তো এনেকৈ চিম্পলকৈ আমি কৰিব পাৰিম। 80% পাইছে এৰ তুলনাত বি, গতিকে 20% কম পাইছে, তেতিয়াহে 80% হ'ব। 100তকৈ 20% কম হ'লে 80% হ'ব। অ'কে, তাৰ পিছৰ লাষ্ট কুৱেশ্যনটো, ভিডিঅ'টো অলপ দীঘল হ'ল কাৰণ গণিতবিলাক অলপ টাইম লাগে গণিত চাওঁতে। জিকে হওক বা ৰিজনিং হওক, এইবিলাকত অলপ কম সময়তো হয় কিছুমান, কিন্তু মেথছত অকণমান টাইম লাগিব। গতিকে মেথছ প্ৰেক্টিছ বেছিকৈ কৰিব লাগিব আপোনালোকে এক্সামবিলাকৰ কাৰণে। এটা দলৰ কেইজনমান ল'ৰাক 98টা ট্ৰফি বিলোৱা হ'ল। তো এইটো অলপ আমি অপশ্যনকেইটা ভেলুকেইটা ছাবষ্টিটিউট কৰি চালে গমেই পাই যাম কোনটো হয়। তো এটা দলৰ কেইজনমান ল'ৰাক 98টা ট্ৰফি বিলোৱা হৈছে, 98টা ট্ৰফি চকলেট দিছে। প্ৰত্যেকজন ল'ৰাই যদি কিমানটাকৈ পাইছে, দলটোত থকা ল'ৰাৰ সংখ্যা দুগুণ পাইছে। যিমানজন ল'ৰা আছে, প্ৰত্যেকজন ল'ৰাই দলটোত যিমান আছে তাতকৈ দুগুণ সংখ্যক, মানে ধৰক 10টা আছে, 10টা ল'ৰা আছে, তাৰমানে প্ৰত্যেকটো চকলেট কিমানটাকৈ পাব, 20টা পাব। ধৰক 5টা আছে, তেতিয়াহ'লে প্ৰত্যেকজনে চকলেট কিমানটাকৈ পাব, 10টাকৈ পাব, ডাবুল পাব। গতিকে দুগুণ পালে, ট্ৰফি ভাগ পাইছিল, তেন্তে দলটোত থকা ল'ৰাৰ সংখ্যা উলিয়াব দিছে। তো 98টা পাব লাগিব। অপশ্যন এটো চাই লওঁ আমি। ল'ৰা 5টা বুলি দিছে, যদি ল'ৰা 5টা হয়, প্ৰত্যেকজনে কিমানটাকৈ চকলেট পাব, 10টাকৈ পাব। কাৰণ কিয়, যে দলটোত থকা ল'ৰাৰ সংখ্যাৰ দুগুণ পৰিমাণে ট্ৰফিৰ ভাগ পাইছে। এতিয়াহ'লে চাওক, 5জন ল'ৰা 10টাকৈ ট্ৰফি পাইছে, কিমান হ'ল টোটেল, 50টাহে ট্ৰফি হ'ল। কিন্তু আমাৰ ট্ৰফি কিমানটা আছিলে, 98টা আছিলে। গতিকে এইটো নহয়। তাৰপিছত 7টো চাই লওক, ল'ৰা আছিলে 7জন, এজনে কিমানটাকৈ পাইছে ট্ৰফি, ডাবুল, 14টা। 7, 14, 98। গতিকে এইটো শুদ্ধ উত্তৰ, 7টো। ঠিক আছে, তো অপশ্যন চিটো চাই লওক, ল'ৰা আছিলে 10জন, মানে প্ৰত্যেকটাই কিমানটাকৈ চকলেট পাইছে, 20টাকৈ পাইছে। তাৰমানে টোটেল কিমানটা চকলেট থাকিব লাগিব, 200টা। কিন্তু 200টা নাই ইয়াতে, তেনেকৈ 14টো নিমিলে। 7টো হ'ব ইয়াৰে কাৰেক্ট এনচাৰ। আই হোপ আপোনালোকে অলপমান বুজি পাইছে। আৰু আপোনালোকৰ কি বিষয়ৰ ওপৰত ভিডিঅ' বনাব লাগে সেইটো কমেণ্ট কৰি জনাই দিব, বনাবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ভিডিঅ'কেইটা চাব, হিষ্ট্ৰীৰ ওপৰত আছে, আৰু মেথছৰ ফাৰ্ষ্ট পাৰ্টটো চাব, আৰু আছামৰ ওপৰত আছাম ৰিলেটেড ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান দিয়া হৈছে, সেইকেইটাও চাব। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।